কৃষ্ণ কথাত আমাৰ মহালাভ আছে। কৃষ্ণ কথাই বোলে জাতি অজাতি নবাছে। আৰু এইটো আমাৰ ৰিহাৰ্চল চলি আছে, অখৰা চলি আছে, আৰু ভাওনাটো আমাৰ একেবাৰে অন্তিম দিনাখনে হ'ব। দিন দুটা, এটা হৈছে জন্মৰ দিন আৰু এটা হৈছে মৃত্যুৰ দিন। তাৰ মাজৰ অংশটোক জীৱন বুলি কোৱা হৈছে। সেইকাৰণে মানুহে কয় যে জীৱন মাত্ৰ দুদিনীয়া। আমাৰ জন্মৰ দিনটো আমিতো গম নাপাওঁ আমাৰ কেতিয়া জন্ম হ'ব, হয়নে বাৰু? জন্মৰ দিনটো আমি গম নাপালোঁ যদিও হয়তো আমাৰ জন্মদিনাখন আমাৰ মা দেউতা হয়তো ঈশ্বৰক ভজিছিল বা ঈশ্বৰক ভক্তি কৰিছিলে বা ভাগৱতৰ কথা আমাৰ গৃহত শুনিছিলে, হয়নে বাৰু? আৰু আমাৰ মৃত্যু দিনটো আমি ঠিক কৰিব লাগিব, আমি নিজেই ঠিক কৰিব লাগিব মৃত্যুৰ দিন। আজি আপুনি মৃত্যুৰ দিনটো ঠিক কৰি আছে, যে মৃত্যুৰ দিনটো যাতে আমাৰ সুকলমে যাতে আমি ইয়াৰ পৰা যাব পাৰোঁ, হয়নে বাৰু? মৃত্যুৰ দিনটো যাতে আমি সুকলমে যাতে যাব পাৰোঁ, ঈশ্বৰে আমাক যাতে গ্ৰহণ কৰোঁ, সেই আশাৰে আপোনাক হওক আমি একেলগে বহি আজি সন্তৰ সমাগমত বহি আমি ৰিহাৰ্চল কৰিছোঁ। ৰিহাৰ্চল মানে অখৰা, এইটো অখৰা চলিছে। অখৰা আকৌ দুই প্ৰকাৰৰ হয় দেই বাবু। এটা হৈছে বচন আৰু এটা হৈছে মোচন, বুজিছে নহয়? অখৰা দুই প্ৰকাৰৰ, এটা হৈছে বচন আৰু এটা হৈছে মোচন। বোলে বচনটো আপুনি ধুনীয়াকৈ গালে, কোনোবা বাইন এজনে লিখি দিলে, আমাৰ কৃষ্ণ গগৈ বাপে বাইনজনে বোলে লিখি দিলে দৈত্যৰাজ বুলি বোলে ঘৰত গৈ প্ৰেক্টিচ কৰি আছে। কিন্তু মোচনটো যদি ভকতৰ সময়ত দিবলৈ নাহোঁ, কৃষ্ণ হাত চাপৰি নবজাওঁ, তেনেহ'লে যিদিনাখন ভাওনা হ'ব সেইদিনাখন আমি কিন্তু পাহৰি যাওঁ, হয়নে বাৰু? সেইকাৰণে বচন আৰু মোচন দুইটাই যাতে আমাৰ ভাল হওক, সেইকাৰণে সাধুৰ সমলৈ যাবলৈ যত্ন কৰিব লাগিব। সন্তৰ সং বিচাৰি খেদিগুৰি যথা তথা দেই বাবু। খেদিগুৰি গম পালেই যাব লাগিব। 3টা জেগাত যাবলৈ বাধা নাই, ধ্যান দি শুনিব। 3টা জেগাত যাবলৈ আমাৰ বাধা নাথাকে। এক হৈছে গুৰুৰ ঘৰলৈ, গুৰুৰ ঘৰলৈ বিনা নিমন্ত্ৰণতে যাব পাৰে, 1। 2 নম্বৰ, মাক বাপেকৰ ঘৰলৈ যাবলৈ হ'লে নিমন্ত্ৰণ নোপোৱাকৈ কিবা এটা অনুষ্ঠান পাতিছে, তাত আপুনি মই যাব পাৰে। আৰু 3 নম্বৰ হৈছে য'ত নেকি ভগৱন্তৰ গুণনাম শ্ৰৱণ আৰু কীৰ্তন, বৈকুণ্ঠৰ শাস্ত্ৰ ভাগৱত শ্ৰৱণ কীৰ্তন হৈ থাকে, তাত আপুনি বিনা নিমন্ত্ৰণতো গ'লে অপৰাধ নহয়। গতিকে এই 3টা জেগাত বিনা নিমন্ত্ৰণত আমি যাব পাৰোঁ। গতিকে বচন আৰু মোচনটা আমি ঠিক কৰি ল'ব লাগিব। আমাৰ এইটো অখৰা চলি আছে। ভাগৱতৰ 1ম স্কন্ধতে কৈছে, 2য় স্কন্ধত, অন্তকালে হৰিস্মৰে যিটো ভাগ্যৱন্ত, তাহাৰ মহিমা কোনে কহি পাৱে অন্ত। বুজিছে বাৰু? অন্তকালে হৰিস্মৰে যিটো ভাগ্যৱন্ত, তাহাৰ মহিমা কোনে কহি পাৱে অন্ত। কিন্তু অন্তিম সময়ত আমাৰ হৰিৰ নামটো আহিব লাগিব মুখত। সেইকাৰণে ঋষিমুনিসকলো যত্ন কৰি আছে যে অন্তিম কালত যাতে আমাৰ ঈশ্বৰৰ নাম মুখত আহক, স্মৰণ হ'ব। মুনিবিলাকে যত্ন কৰি আছে যে ঈশ্বৰৰ নামটো আমাৰ স্মৰণ হওক অন্তিম কালত। সেইকাৰণে আমি পাঠৰ মাজত সোমাই যাওঁ। ভগৱান কৃষ্ণ পৃথিৱীত আছিল, কিমান দিন ধৰি আছিল? 125 বছৰলৈকে এই ধৰাধামত আছিল। ভগৱন্ত কৃষ্ণ অনেক অৱতাৰ হয়, কিন্তু খন্তেক সময়ৰ কাৰণেহে পৃথিৱীত থাকে, ধৰাধামত থাকে। আৰু অৱতাৰ যেতিয়া শেষ হৈ যায়, তেতিয়া পুনৰ পৰম ঈশ্বৰ ভগৱান বৈকুণ্ঠলৈ গুচি যায়। ভগৱন্ত কলৈ গুচি যায়? বৈকুণ্ঠলৈ গুচি যায়। সেই সময়তে যেতিয়া দাপৰ যুগ হ'ল, দাপৰৰ শেষ মুহূৰ্তত ভগৱন্ত বিষ্ণু বংশ আৰু যদু বংশ 56 কোটি ততোধিক
নিজৰ বংশক ভগৱন্তক ইচ্ছা কৰি ঋষিসকলৰ দ্বাৰা নিধন কৰাই ভগৱন্ত প্ৰবাহ তীৰ্থ নদীৰ এটা নিৰ্জন বিৰল থানত বহি পুলি অস্বস্থ এজোপাৰ তলত বহি আওজিকিনি চিন্তামগ্ন হৈ থাকোঁতে ভগৱান কৃষ্ণৰ একান্ত ভকত, একান্ত শব্দৰ অৰ্থ কি? একযুগ অন্ত, যিজন নেকি একতে শেষ হৈ আছে, বুজিছে না? এক দেহ এক শেষ একবিনে নাইকে, একান্ত ভক্ত উদ্ধৱ মহন্ত, বুজিছে না? উদ্ধৱৰ পিতৃৰ নাম আছিলে দেৱভাগ বুলিও কয়, সত্যা বুলিও কয়, উপাংগ বুলি কয়, উপভোগ বুলিও কয় উদ্ধৱৰ পিতৃৰ নাম, আৰু মাতৃৰ নাম সুমতি। এই উদ্ধৱ মহন্তই ভগৱান কৃষ্ণৰ যাবৰ কথাটো গম পাই, বুজিছেনে বা? ভগৱান যে পৃথিৱীৰ পৰা বৈকুণ্ঠলৈ যাব এই কথাটো কোনে গম পালে? উদ্ধৱ মহন্তই। কাৰণ কিয় গম পালে? যে ভগৱন্তৰ লগত তেওঁৰ একেবাৰে ঘনিষ্ঠ সম্পৰ্ক আছে। ভগৱন্তই যিটো কাপোৰ কানি পিন্ধিছিলে উদ্ধৱো সেই কাপোৰ কানিবিলাক পৰিধান কৰিছিল। ভগৱন্ত যি খাইছিলে উদ্ধৱো খাইছিলে। উদ্ধৱ আৰু ভগৱন্তৰ মাজত বিশেষ একো পাৰ্থক্য নাছিল। ভগৱন্তক কি কি কৰ্ম কৰিব উদ্ধৱে আগতেই গম পাই যায়, বুজিছেনে বাৰু? কি কাৰণে গম পাইছিলে? কাৰণ একান্ত ভকতৰ কাৰণে। আৰু আপুনিও মই যদি একান্ত ভকত হওঁ তেতিয়া আপোনাৰ মৃত্যু কেতিয়া হ'ব আপুনি কৈ দিব পাৰিব যে মই আমুক দিনত ইমান তাৰিখে ইমান সময়ত হৰি ওৰাম হম। কিছুমান ভকত আছে কৈ দিয়ে। আপোনালোকৰে পিতামহ এনেকুৱা কৈ গৈছে, হয়নে বাৰু? কিয় গৈছে জানেনে? তেখেতলোকৰ ভগৱন্তৰ লগত একেবাৰে সম্বন্ধ আছে, একেবাৰে ৰিলেশ্যন, আৰু ভূত ভৱিষ্যবিলাক জানে তেখেতলোকে। সেইকাৰণে কৈ দিয়ে যে বোপা ঐ, মই আৰু আজি বিদায় লওঁ, পাৰিলে তই ঘৰ দুৱাৰ ভালকৈ চলাবি, থাকিবি ভালকৈ, এনেকুৱা কৈ যায়। কিহৰ কাৰণে পাৰে? কাৰণ তেওঁলোকৰ হৃদয়ত পৰমাত্মা ভগৱান বহি থাকে, দেৱা। গতিকে উদ্ধৱ মহন্ত গৈ কিনে কৃষ্ণৰ চৰণ কমলত থাপ মাৰি ধৰি ল'লে। ধ্যান দি শুনিব, হুলস্থুলটো কম কৰিব, গ্ৰাম্য কথাটো নাপাতিব বেছিকৈ। কাৰণ ভাগৱতত উল্লেখ আছে, যেতিয়া ভাগৱতৰ কথা আমি শুনিম তেতিয়া 5টা নিয়ম পালন কৰিয়ে শুনিব লাগে। আমাৰ গুৰুজনাই পদত উল্লেখ কৰিছে, এক হৈছে সাৱধানে, হয়নে? 2 হৈছে নিশবদে, 3 হৈছে একচিতে, 4 হৈছে একমনে, আৰু 5 হৈছে সৰ্বজনে। এই 5টা নিয়ম পালন কৰিহে আমি ভাগৱতৰ কথা শুনিবলৈ গৈছে। গতিকে আমি একান্ত মনে যাতে লাগিলে 2 ঘণ্টা শুনো, আধা ঘণ্টা শুনো, 20 মিনিট শুনো, যিমান কণ আমি কৃষ্ণ কথা শুনিম আমাৰ মনটো যাতে এই পুণ্য তীৰ্থত, এই পুণ্য স্থানত যাতে স্থিৰ হৈ থাকে, সেইটো যত্ন কৰিব লাগে। কাৰণ কৃষ্ণ জন্ম লীলা ৰহস্যবিলাক আমি যিমানে শুনিম, আমি যিমানে গাম, এইটোকে কৈছে উত্তম ভকতি। ইয়াতকে ওপৰত আৰু ভক্তি নাই, ইয়াতকে ওপৰত শ্ৰেষ্ঠ ভক্তিও নাই। যে শ্ৰৱণ কীৰ্তনৰ ওপৰত আৰু শ্ৰেষ্ঠ ভক্তি নাই। কৃষ্ণই গীতাত কৈছিলে এই কথাটো, এ ৰাম মোৰ জন্ম কৰ্ম মুহুৰে হে গুণ নাম, শ্ৰৱণ কীৰ্তন কৰিবে কয়বি শ্ৰাম। হে ৰাম মোৰ কথা শ্ৰৱণত কৰিবে কৰতি, হৈয়াকে হে বুলয় সখী উত্তম ভকতি।
ভগৱান কৃষ্ণই কৈছে, হে অৰ্জুন, মোৰ জন্ম কৰ্ম মোহৰে হে গুণ নাম, শ্ৰৱণ কীৰ্তন কৰিবেক অবিশ্ৰাম। মোৰ কথা শ্ৰৱণত কৰিবেক ৰতি, আকেহে বোলয় সখী উত্তম ভকতি। আজি আপুনি মই আত্মাৰ পোষণ কৰি আছো, ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ। আজি আমি আত্মাক খাদ্য খুৱাই আছো। আমি 84 লক্ষজনী ভ্ৰমণ কৰিলো, আৰু এই 84 লক্ষজনী ভ্ৰমণ কৰোঁতে আমি অকল শৰীৰৰ পোষণ দিয়া নাই, শৰীৰটোক খাদ্য দিলোঁ, হয়নে বাৰু? আমি চৰাই চিৰিকটি হ'লেও শৰীৰটোকে খোৱালো নাই? বান্দৰ ভালুক ছাগলী গৰু গাধা হ'ল, সেইবিলাক শৰীৰ পালোঁ, আমি নিজৰ শৰীৰটোকে পোষণ কৰিলোঁ, হয়নে বাৰু? কিন্তু কৃষ্ণই আমাক কৃপা কৰি মানুহৰ শৰীৰ দি দিলে। কি শৰীৰ দিলে? মানুহৰ জন্ম দিলে, মনুষ্য জন্ম দিলে, আৰু মানুহৰ জন্মত ভকতি কৰিব পাৰে। মানুহৰ জন্মটো দেৱতায়ো ইচ্ছা কৰি আছে, মানুহ জন্ম কৰিব, হয়নে বাৰু? সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিছে, এই ৰাম ভাৰত ৰত্নৰ দীপ, মনুষ্য শৰীৰ নৌকা, রাম নাম মহারত্ন হার, হেনয় বাণী জপাই যিটো জীবন তরিনা, তাত পরে দুখী আর নাই। ভারত রত্নর দীপ, মনুষ্য হরির নৌকা, রাম নাম মহারত্ন হার, হেনয় বাণিজ্য পাই যিটো জীৱ নতৰিলা, তাত পৰে দুখীয়াৰ নাই। ভাগৱতৰ 10ম স্কন্ধতে কৈছে, এ ভৱ তৰিবাৰ যোগ্য, এ মনুষ্য শৰীৰ, বিষয় বাতা খাপায়া কৰিলা অস্থিৰ। ভৱ তৰিবাৰ যোগ্য মনুষ্য শৰীৰ, বিষয় বাতাসা পাই কৰিলা অস্থিৰ। আমাক অস্থিৰ কৰি পেলাইছে বিষয় বাসনাই, হয়নে বাৰু? সেইকাৰণে আমি কায় বাক্য মানে যদি আমি ভগৱন্তৰ ভকতি কৰি থাকিম, তেতিয়া আমাক বিষয় বাসনাই আমাক চুব নোৱাৰে। উদাহৰণ ভগৱান কৃষ্ণই উদ্ধৱক কৈছে, ভগৱান কৃষ্ণই উদ্ধৱক কৈছে, হে উদ্ধৱ, বোলে বিষয়ত থাকিয়া ভকতি হুয়ে যাৰ, সাধু সংলয়া কৰে আমাক বিচাৰ। আমাক বিচাৰ মানে আত্মাৰ বিচাৰ, বুঝছেনে বা? এরাম বিষয়ত থাকিয়া ভকতি হুয়ে যার, এ সাধু সংলয়া করে আমাক বিচার। রামায়ণ কর্ম এরি ভকতি তৎপর, জানিবা উদ্ধৱ সখী হেহি হে ঈশ্বৰ। ঈশ্বৰ আৰু বেলেগ নাই। আপোনালোক ভাবিছে ঈশ্বৰ বোলে ক'ৰবাত বোলে বৈকুণ্ঠতে আছে, তাত গ'লে আমাৰ পৰম শান্তি হ'ব। ভগৱান কৈছে যে ভকতকে তুমি ঈশ্বৰ বুলি ভাবিব লাগিব প্ৰথমে। ও হৰি ও ৰাম। ভকতৰ ভকতি নকৰাকৈ কোনো ঈশ্বৰকো লগ পাব নোৱাৰে, কাৰণ কৃষ্ণক পাইবাৰ জানা ভকতেহে এহি মানে কহে গীতা ভাগৱত। বোলে কৃষ্ণক পাবলৈ হলে আপুনি মই প্ৰথম এপ্লিকেশ্যনখন আবেদনখন কাক দিব লাগিব? বোলে ভকতক দিব, হয়নে বাৰু? সেইকাৰণে আমাৰ গুৰুজনাই 4 বস্তু দিছে, গুৰু, দেৱ, নাম আৰু ভকত, বুজিছেনে বা? আৰু এই 4টা মূৰ্তি হয় আমাৰ। আমি বেলেগ মূৰ্তিক সেৱা কৰিবলৈ কোৱা নাই, আমাক 4 মূৰ্তিক সেৱা কৰিব কৈছে। 4 মূৰ্তি কি কি? এক হৈছে ভকত মূৰ্তি,
ভকতক সেৱা কৰিব কৈছে। 2 হৈছে মন্ত্ৰমূৰ্তি। নাম কি বোলে? নাম হৈছে মন্ত্ৰমূৰ্তি। তাৰপিছত 3 হৈছে ভাগৱত মূৰ্তি। ভাগৱত কি হয়? শব্দময় বিগ্ৰহ হয়, ভগৱান হয়, হয়নে বাৰু? আৰু 4 মূৰ্তি কি? মনোময় মূৰ্তি। ভাই বোলা মুখেৰাম হৃদয় ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। আমি আৰু বেলেগ মূৰ্তি সেৱা কৰি থাকিলে নহ'ব। আমি 4 মূৰ্তি সেৱা কৰিব কৈছে। গতিকে কৃপালু বাপাই সমস্ত উদ্ধৱক কৃষ্ণই উদ্ধৱে কৃষ্ণক চৰণত থাপ মাৰি ধৰি ল'লে আৰু বিলাপ কৰিবলৈ আৰম্ভ কৰিছে। চকুৰ পানী ওলাইছে, বাষ্প বাঢ়ি পৰিপূৰ্ণ লোচনম। চকুৰ পৰা আঁচু ওলাইছে, লোটক বৈ আহিছে, কান্দিছে উদ্ধৱ। প্ৰভু তুমিতো গুচি যাবা, প্ৰভু মই তোমাৰ অবিহনে কেনেকে জীয়াই থাকিম? তুমিতো ইয়াৰ পৰা যাবাগে, আৰু লগত পাৰিলে প্ৰভু মোকো আপোনাৰ লগতে লৈ গ'ল। কাৰণ তুমি যেতিয়া গুচি যাবা কলিযুগ আহি যাব, আৰু কলিযুগৰ মানুহবিলাক সকলো মলিন হ'ব, পাপাচাৰ হ'ব, অধৰ্মই পীড়িব লোকক, পৃথিৱীখন নাশ হৈ যাব, অখাতলৈ গুচি যাব। বুজিছেনে বা? চৰণ কমলত যেতিয়া ভগৱন্ত উদ্ধৱ মহন্তই ধৰি ল'লে, তেতিয়া ভগৱানে আশ্বাস দিছে যে হে উদ্ধৱ, এই ৰাম দ্বাৰকা নগৰ সাগৰত যাইবে তল, মই গ'লে লোকত মিলিবে বিমংগল। হে উদ্ধৱ, মই যোৱাৰ লগে লগে আশ্চৰ্যৰ দ্বাৰা মই যিটো সংকল্পৰ দ্বাৰা যিটো দ্বাৰকা নগৰখন নিৰ্মাণ কৰি ৰাখিছোঁ, মই বৈকুণ্ঠলৈ যোৱাৰ লগে লগে দ্বাৰকা নগৰখন সাগৰত ডুবি যাব, তল যাব। আৰু লগে লগে মানুহৰ মাজত বিমংগল হ'ব, আৰু লগে লগে অধৰ্ম আহি যাব। কাৰণ কলিয়ে বাট চাই আছে, কৃষ্ণ যোৱাৰ লগে লগে মোৰ প্ৰৱেশ, মই এন্ট্ৰি মানিম। বুজিলে? কলিয়ে কৃষ্ণক চাই আছে যে ভগৱান যোৱা মানে হৰি প্ৰৱেশ। ভগৱান থকালৈকে কিন্তু কলিযুগ আহিব পৰা নাই, কলি আহিব পৰা নাই। ভগৱন্তৰ 5টা চিহ্ন, 32টা অলংকাৰৰ 5 চিহ্ন পৃথিৱীত থকালৈকে কিন্তু কলি আহিব পৰা নাই। ধ্বজ ব্ৰজ যৱ পংকজ আৰু অংক। পৃথিৱীত ভগৱন্ত খোজ কাঢ়িলে এই 5টা চিহ্ন বহি বহি যায়। সেইকাৰণে পৃথিৱীও ভগৱন্তৰ কাৰণে আনন্দ পাই আছে। ধৰণীয়ে প্ৰফুল্লিত হয়, আনন্দ মনে আছে, যেতিয়া ভগৱন্ত যেতিয়ালৈকে আছিল। আৰু ভগৱন্ত যেতিয়া বৈকুণ্ঠলৈ গুচি যাব, 5টা চিহ্ন নাইকিয়া হৈ যাব পৃথিৱীত, আৰু লগে লগে কলিযুগ আহি যাব। কলিয়ে কি কৰিব? কলিনা অধৰ্মে মিত্ৰে ন বাধিতা ধৰে অধুনা। কলিয়ে অধৰ্মৰ লগত মিত্ৰতা কৰিব, গ্ৰাম দেশ ৰাজ্য যিমান যি আছে সকলো কলিময় কৰি পেলাব। বুজিছেনে বা? এই ৰাম ধৰ্মক খেদাইলা কলি, অধৰ্মেহে ভৈলা বলি, দেখা লোক ভৈলায়ে কাকাৰ, পাপ বাঢ়ে দিনে দিনে কৃষ্ণৰ চৰণ বিনে, আউৰ আত নাহি খে নিস্তাৰ। কলিয়ে কি কৰিছে? অধৰ্মৰ লগত মিত্ৰতা কৰি গ্ৰাম দেশ ৰাজ্য যিমান যি আছে সকলো কলিময় কৰিব। সেইকাৰণে ভগৱন্তই কৈছে যে কি বুলি কৈছে? তুমি আমি দুই গ'লে তুমি আমি দুই গ'লে মিলিবে অনৰ্থ, লুপ্ত হইবে দেখাইতো ভকতিৰ পন্থ। মই যদি তোমাক লৈ গুচি যাওঁ তেনেহ'লে পৃথিৱীত অনৰ্থ হৈ যায়, আৰু বিমংগলতকৈ অনৰ্থটো ডাঙৰ। বোলে একেবাৰে ভক্তিটো শূন্য হৈ যাব। সেইকাৰণে ভকতক ৰাখি থৈছে ভগৱানে। মোৰ ভকত এজনো যদি পৃথিৱীত থাকিব, তেতিয়ালৈকে মানে ভক্তিটো ধৰ্মৰ ৰক্ষা হৈ থাকিব। ধ্যান দি শুনিব, গুৰুত্বপূৰ্ণ কথা।
সেইকাৰণে ভকত আছে বুলিহে পৃথিৱীখনৰ বেলেঞ্চটো ভাৰসাম্যটো ৰক্ষা হৈ আছে। যেতিয়া ভকত শূন্য হৈ যাব তেতিয়া পৃথিৱীত আজি কলিযুগৰ আয়ু কিমান জানেনে? ৫,২০০ বছৰ। এনে কলিযুগৰ মূল আয়ু হৈছে 4,32,000 বছৰ। কিন্তু আজিৰ পৰা কলিযুগটো 4,200 বছৰ মাত্ৰ পাৰ 5,200 বছৰ পাৰ হৈছে। আৰু ভাগৱত কলিযুগৰ 30 বছৰৰ পিছত পৃথিৱীত আহিছে। বুজিছেনে বা? কলিযুগ আৰম্ভ হৈছে, 30 বছৰ পাৰ হৈছে আৰু শিৱগুৰুৱে ৰজা পৰীক্ষিতক ভাগৱতৰ কথা শুনাইছে। পৰীক্ষিত মাত্ৰ নিমিত্ত আছিল, পৰীক্ষিতৰ যোগেদি আমাক ভাগৱত কৈছে। ভাগৱত কেৱল পৰীক্ষিতৰ কাৰণে নহয়, ভাগৱত সকলোৰ কাৰণে দেই বাবু। তেতিয়া উদ্ধৱে প্ৰশ্ন কৰিলে যে প্ৰভু পৃথিৱীত তুমি কোন ৰূপত থাকিবা, তোমাক আমি কেনেকে পাম? ধ্যান দি শুনিব, গুৰুত্বপূৰ্ণ কথা। উদ্ধৱে প্ৰশ্ন কৰিলে ভগৱানক যে তদো বিয়োগনে তে ভক্তা কথম স্থাসন্তে ভূতলে निर्गुण उपासने कष्टमते किंचिदाचार्यो। उद्धवे प्रश्न करिले तदो वियोगने ते भक्ता कथम स्थासन्ते भूतले। तुम्हार वियोगत तुम्हार भगते तुम्हार कत दर्शन पाबो, कत लग पाबो? उद्धवर प्रश्न पद्म पुराण। भगवान कृष्ण কৈছে হে उद्धव ময়ো থাকিম পৃথিৱী, কিন্তু হাকাৰ সগুণ ৰূপে কত থাকিম? मोर जिमान बलबीर्य मोर वैभव मैं तिरोहित है मैं भागवत समुद्र सोमाई जाम और भागवतते तुम मुख लग पाई थी। भगवाने कैसे जे मैं सम्पूर्ण रूपे मोर बलबीर्य जिमान जी आछे मैं तिरोहित है बोले तिरुधाय प्रविष्टायम श्रीमद भागवतर नभम और नभम माने হৈছে সমুদ্র। मैं भागवत समुद्र सोमाई जाम तेम्नयो वाग्मयो मूर्ति प्रत्यक्ष वर्तते हरे सेवनात् सर्वनात् पाठो दर्शने पापो नाशिनी। और भागवत कोनोबा यदि दर्शन करे, भागवत कोनोबा यदि श्रवण करे, भागवत कोनोबा यदि कीर्तन करे, भागवत कोनोबा यदि सेवा करे, साक्षात पृथ्वीत मुख लग पाई থাকিব। गति कृपानुगा पाए समस्त भागवत कोनो किताब ग्रंथ शास्त्र নহয়, भागवत स्वयं भगवान হয়। आमार आगफाले कोन আছে? स्वयं भगवान कृष्ण আছে। भागवत की হয় बोले भगवान হয় बोले इदम भागवतम नामम पुराणम बोले इदम भागवतम नामम पुराणम ब्रह्मो समन्वितम। पद्म पुराण कैसे जे इदम भागवतम नामम पुराणम ब्रह्म समन्वितम साक्षात ब्रह्म स्वरूप बोली कैसे। विष्णु प्रभु भागवत कोनो किताब নহয়, शास्त्र নহয়, ग्रंथ নহয়। आमार गुरुजने भागवत आमाक प्रतिष्ठा करिছে। सदाय आमी भगवन्तक दर्शन पाई थाको, सदाय आमी भगवन्तक दर्शन पाई आছো। মানে বাৰু আমি ভগৱন্তক সদায় দৰ্শন পাওঁ না বাৰু? সদায় দৰ্শন পাই আছো। গতিকে কৃপালু বাপা সমস্ত আজি আপুনি মই কৃষ্ণৰ সন্মুখত বহি আছো আৰু কৃষ্ণহে কৃষ্ণ কথা শুনি আছে। बोले कार कथा? भागवत कार मुखर बाणी? वैकुंठर शास्त्र कृष्ण मुखर बचन। आमाक कोने कय आछे कथाबिलाक? बोले भगवाने कय आछे। आरो शुनिছে कोने? आमी भाबिছো बोले आमी इमान दूरर পৰা बरखुण बतरत आহি গল कृष्ण कथा শুনিবৰ কাৰণে। এটো মিছা কথা। आमी ইয়ালৈ আহিব নোৱাৰিলোহেঁতেন যদি কৃষ্ণই আমাক কৃপা নকৰিলে। কৃষ্ণই কৃপা কৰি লৈ আহিলে। हे राम कृष्णर कृपाते ब्रह्मार भयला ज्ञान कृष्ण कृपा बिने कायज
হাদিবাক টান কৃষ্ণই কৃপা কৰি আমাক এই পুণ্য তীৰ্থলৈ লৈ আনিলে আৰু কৃষ্ণহে কৃষ্ণ কথা শুনি আনন্দ লৈ আছে ঔ হৰি ঔ ৰাম বোলে আমাৰ হৃদয়ত কোন আছে বোলে কৃষ্ণ আছে হয়নে বাৰু আমি ভাবিছো আমি আহিলে ইমান দূৰৰ পৰা কৃষ্ণ কথা শুনিবৰ কাৰণে বহি কিনে আমি শুনি আছো এইটো মিছা কথা বোলে আমাৰ হৃদয়ত ভগৱান কৃষ্ণ আছে নহয় জানো বাৰু আছে নাই কৃষ্ণহে কৃষ্ণ কথা শুনি আনন্দ লৈ আছে সেইকাৰণে ভগৱন্তৰ আনন্দৰ 11টা উপাধি আছে সচিদানন্দ ঘনানন্দ প্ৰেমানন্দ সহজানন্দ নিত্যানন্দ স্বৰূপানন্দ পূৰ্ণানন্দ হয়নে বাৰু গতিকে এনেকুৱা আনন্দৰ 11টা উপাধি কোনে পাই আছে ভগৱান কৃষ্ণ আৰু যোনে কৃষ্ণক ভজি থাকে সেইজন পৰমানন্দ লাভ কৰি থাকে বুজিছেনে বাৰু গতিকে উদ্ধৱে বিলাপ আৰম্ভ কৰিছে ভগৱন্ত কৈছে যে মই ভাগৱতত প্ৰতিষ্ঠা হৈ থাকিম উদ্ধৱ তুমি দুখ নকৰিবা প্ৰথমে মোৰ কৰিবলগীয়া কামবিলাক আছিলে মই কৰি ল'লো আঁচনি 3টা লৈ ভগৱানে অৱতাৰ হৈছে দুষ্টক দমন শান্তক পালন ধৰ্ম সংস্থাপন আৰু এটা বিভিন্ন কাৰণ আছে অৱতাৰ হোৱা এইবিলাক কথা আমি পিছত কম অকণমান পাঠৰ মাজত সোমাই যাম তাৰপিছতে আকৌ আপোনাৰ হ'ব 2 এষাৰ আমি ভগৱন্তৰ কথা কম কৃষ্ণ জয় কৃষ্ণ তোমার শরণ নেদেখি ক্ষণে থাকিবে নপাৰো হৰি তুমি এৰিলাত চাৰি প্ৰাণ প্ৰভু অৱশ্যে কজাইব মৰি এই ৰাম তুমি তপ পুণ্য তুমি বিনে শূন্য দেখুই তুতি জগত কাপুণ্য ককৰো চৰণ নিয়োকো মুকল হে ৰাম তোমাৰ চৰণ পংকজ পুজিবে কত পুণ্য পাইলো লাগ বাপ জগন্নাথ নকৰা ভকতক তুমি ত্যাগ হে ৰাম হৈমকে অমিত তোমাৰ চৰিত্ৰ শুনে মাত্ৰ যিটো নৰে পায়া প্ৰেম ভাৱ নেৰৈত বিষয়ক উপৰি হৰে কৃষ্ণ কৃষ্ণ ভগৱান পৃথিৱীলৈ আহিছিলে আপোনালোক জানে 125 বছৰলৈকে এই ধৰাধামত পৰমাত্মা ভগৱান আছিল আৰু এই ধৰাধামটোৰ নাম মৰদ বুলি কৈছে মৰদ মানে মৰ্ত্যধাম ইয়াত বোলে ভগৱানো যদি আহি যায় তেওঁ কিন্তু যাবলগীয়া হৈছে স্বয়ং ভগৱান আহিলেও ইয়াৰ পৰা যাবলগীয়া হৈছে তাৰমানে এইটো আপুনি সত্যটো মানিব লাগিব যে এইটোকে মৰ্ত্যধাম বুলি কৈছে মৰ্ত্যধাম মানে য'ত নেকি আহিলে পুনৰ আমি যাব লাগিব স্বয়ং ভগৱান আহি কিনে ইয়াৰ পৰা গৈছে সেইকাৰণে আমি সকলোৱে মিৰিয়মান লোক মৰিবলৈ আমি সকলোৱে গৈ আছো আমি সকলোৱে মৃত্যুটো ধ্ৰুৱ বুলি কৈছে ধ্ৰুৱ মানে সত্য বুজিছেনে জন্মিলে মানুহ মৰিবই লাগিব ধ্যান দি শুনিব বৰ গুৰুত্বপূৰ্ণ
এই পৃথিৱীত যদি 1 লাখ বছৰো কোনোবা জীয়াই আছে সেইজনো মৰিব লাগিব 1 লাখ বছৰ 1 লাখ বছৰ কোনে পাইছিলে জানেনে মাৰ্কেণ্ডেয় মুনি পৃথিৱীত 1 লাখ বছৰলৈকে জীয়াই আছিলে তথাপিও বোলে মাৰ্কেণ্ডেয় মুনিও মৰিবলগীয়া সেইকাৰণে এজন শায়ৰকাৰে কৈছে बोले लाखों बरस जियो लेकिन मरना है 1 लाख बছৰ জীয়াই থাকিলেও বোলে হি মৰিবই লাগিব ও হৰি ও ৰাম उम्र पैमाना तुझे भरना है তুমি যি কৰিলা বোলে পাপ পুণ্য হেতু ভোগ কৰিয়েই যাব লাগিব ও হৰি ও ৰাম যিবিলাক পাপ পুণ্য কৰো আমি ভোগ কৰিয়েই যাব লাগিব ইয়াত স্বৰ্গ ইয়াতে আছে নরক ইয়াতে আছে স্বর্গ ইয়াত আছে নরক ইয়াত আছে আর বৈকুণ্ঠ ইয়াতে আছে বুঝিলে আর তাততো আছে বাৰু স্বর্গ সেইটো ভগৱন্তৰ 14 ভুৱনৰ মাজতে এটা অংশ ব্ৰহ্মাণ্ড বুলি কৈছে 14 ব্ৰহ্মাণ্ড এটো ভগৱন্তৰ শৰীৰ এটো বিশ্ব ব্ৰহ্মাণ্ড বুলি কোৱা হয় বিশ্ব ব্ৰহ্মাণ্ডখন ভগৱানৰ শৰীৰ দেৱ আৰু একেবাৰে ওপৰত সাতটা অংশ আছে সাতটা স্বৰ্গ আছে এই স্বৰ্গবিলাক এনেকৈ অনন্ত কোটি স্বৰ্গও আছে তাৰ ভিতৰত মুখ্য সাতটা জনলোক তপলোক ঋষিলোক ভুৱলোক মহলোক পিতৃলোক স্বৰ্গলোক আৰু সত্যলোক আৰু একেবাৰে তলত ৰসাতল তলাতল মহাতল বিতল অতল একেবাৰে শেষত পাতাল পাতাল শব্দৰ অৰ্থটো হৈছে পদযুগ অতল পাদতল হয়নে বাৰু ভগৱন্তৰ চৰণটো একেবাৰে পাতাল আৰু একেবাৰে সত্যলোকটো ব্ৰহ্মলোকটো ভগৱন্তৰ মূৰ্তি এই 14 ব্ৰহ্মাণ্ডটো ভগৱন্তৰ আৰু যিমান পৰ্বত পাহাৰ হয় ভগৱন্তৰ হাডি হাড়বিলাক নদীবিলাক উপহীৰা হীৰা চন্দ্ৰ আৰু সূৰ্য ভগৱন্তৰ চন্দ্ৰটো হৈছে নেত্ৰ বুজিছেনে বা বায়ু হৈছে কৰ্ণ আৰু গোটেই চৰাচৰ জগতখন ঈশ্বৰৰে হয় দেৱ কাৰ হয় ঈশ্বৰৰ হয় সেইকাৰণে কৈছে সংস্কৃত শ্লোকত বোলে বিষ্ণু ইদম জগত গোটেই জগতটো কাৰ হয় ভগৱন্ত আৰু ভগৱন্ত কেনেকৈ ৰূপত আছে আমাৰ ওচৰত বোলে বেবেষ্টি ইতি বিষ্ণু বোলে ব্যাপক হিচাপে আছে গোটেই জগতখন কাৰ ভগৱানৰ সেইকাৰণে দেৱাদিদেৱ মহাদেৱে প্ৰাৰ্থনা কৰি কৈছে ये যত দেখা সরাসর ये হরিময়ী নিৰন্তৰ ये হরি বিনে নাহি খেপিথক যিজন ভকতিহীন হি দেখে হরিক ভিন্ন হরির মায়ায়ে তাক মুহে যত দেখা সরাসর হরিময় নিৰন্তৰ আমি কৃষ্ণ ভৱবৰ্ণা হৈ সকলো জগততে আমি হৰিময় দেখিবলৈ আমাক উপদেশ দিছে বুজিছেনে বা সেইকাৰণে কৃপালু বাপাই সমস্ত গালিত নামৰ শায়ৰকাৰে কৈছে বোলে লাখো বৰস জিও লেকিন মৰনা হে उम्र पैमाना तुझे भरना है तू आखिरी मुहाया कर ले गाफिल तुझे एक दिन सफर करना है তুমি যিটো বাটেৰে আহিছিলা এই বাটেৰে তুমি এদিন যাবই লাগিব ধ্যান দিও তুমি যিটো বাটেৰে আহিছিলা এই বাটেৰে তুমি এদিন যাবই লাগিব আৰু যাবৰ সময়ত তোমাৰ যিটো বোলে সংগী হাৰতি বোলে কোনো নাথাকে এই সময়ত বোলে তোমাৰ সংগী হাৰতি কোনো নাথাকে মাত্ৰ দুটা টুকুৰা তুমি ল'ব লাগিব লগত এটা হৈছে পাপৰ টুকুৰা আৰু এটা হৈছে পুণ্যৰ টুকুৰা ধ্যান দিবা ভগৱান আমি যেতিয়া যাম তেতিয়া আমাৰ হাতত মাত্ৰ দুটা টুকুৰা থাকিব সংগী হাৰতি কাকো কোনো লৈ যাব নোৱাৰে কোনো নাযায় কিছুমান মানুহে অহংকাৰ কৰি কয় মোৰ 4টা ল'ৰা আছে হয়নে বাৰু 4টা ল'ৰা আছে বুলি অভিমান কৰিছে ইমান ধুনীয়াকৈ পঢ়া শুনা কৰি ডাঙৰ ডাঙৰ ডক্টৰ ডিগ্ৰী
পঢ়াইছিলোঁ PhD ChD পঢ়াই ডক্টৰ ইঞ্জিনিয়াৰ বনালোঁ বাৰু ঠিক আছে ইমানখিনি কৰিলা কৰ্তব্য কৰ্মটো কৰিবই লাগে বাৰু এজন ল'ৰাক ক'বাচোন মৰিবৰ সময়ত বোলে তোমালোকক ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰিলোঁ এটা ল'ৰা বোলে প্লিজ আহাচোন বোলে মোৰ লগত অ হৰি অ ৰাম হোৱা যাব নেকি কোনোবা কাৰো লগত হা যাব বাৰু যাও কি নহওক নিজৰ বিউটিফুল আইগৰাকীক ক'বচোন বিউটিফুল আইগৰাকীক ক'ব হৰি শুনিছানে যিসকল মানে বাপসকল বিয়া পাতি অনা সেইসকলক কৈছোঁ দেই আমাৰ বাপজনটো প্ৰেম ভাল পাই অনা হয় নে আমি যেনেকা ধৰিম তেতিয়া তেনেকাই ধৰিম ন বাপজনৰ আইগৰাকী আছে নাই বাৰু আছে নাই আইগৰাকী আছে আইগৰাকীক ক'বচোন যেতিয়া প্ৰেম ভাল পাই আহিবৰ সময়ত এটা কথা কৈছিলে তোমাৰ অবিহনে মই জীয়াই নাথাকোঁ কৈছিলে নাই বোলে তোমাৰ অবিহনে মই জীয়াই নাথাকোঁ তুমিও মোৰ অবিহনে জীয়াই নাথাকা আইগৰাকীও কৈছিলে প্ৰমিছ কৰিছিলে নাই নিশ্চয় কৰিছিলে আইগৰাকী কৈছিলে যে তোমাৰ অবিহনে ময়ো জীয়াই নাথাকোঁ তুমিও মোৰ অবিহনে জীয়াই নাথাকিবা তেনেহ'লে এটা কাম কৰা বোলে হিয়া দিয়া নিয়া হৈ গ'ল হিয়া দিয়া নিয়া তাৰপিছত বাপজনে বিয়া পাতি লৈ আহিলে আইগৰাকী মূৰ্তিটো আছে নাই আপোনাৰ আছে নে বা কৃষ্ণ মূৰ্তিটোক আপুনি কৈছিলে যে হিয়া দিয়া নিয়া হৈ গ'ল আৰু বিয়া পাতি লৈ আহিলে তাৰপিছত পৰ্যায়ক্ৰমে ল'ৰা ছোৱালী হ'ল জন্ম হ'ল সেই চেপ্টাৰটো পাৰ হৈ ল'ৰা ছোৱালীৰো নাতিপুতি হৈ গ'ল সেই চেপ্টাৰটো পাৰ হৈ গুচি গ'ল তাৰপিছত জন্ম জৰা ব্যাধি আৰু মৃত্যু এই চাৰিটা অৱস্থা সকলোৰে হয় বুজিছেনে বা জন্ম ল'লে জৰা আহিব ব্যাধে ধৰিব আমাক তাৰপিছত এদিন আমি মৰিব লাগিব মৃত্যু বুজিছেনে বা মৃত্যুৰ সময়তে বাপজনে টান নৰিয়াত পৰি আছিল বিচনাত পৰি গ'ল আৰু সেই কথাটো মনত পৰি গ'ল আইগৰাকীক যে কৰিছিলে প্ৰমিছ মানে হিন্দীত কথা এটা আছে বোলে বাদা না কর বাদা নিভানা পড়েগা বাদা না কর বাদা নিভানা পড়েগা বাধা এনেই কৰিলে নহ'ব বাধা নিভানা পড়েগা যিটো প্ৰমিছ কৰিছিলে এইটো পুৰা কৰিব লাগিব আৰে প্ৰভু আইগৰাকীক কৈছে বাপজন হৰি শুনিছানে আইগৰাকীক কৈছে কি হ'ল কোৱাচোন তুমি যে কৈছিলা তোমাৰ অবিহনে জীয়াই নাথাকোঁ এতিয়াতো মই মৰিবলৈ গৈছোঁ প্লিজ আইগনৰ টুকুটা মোৰ লগে মই অকণমান বাগানীয়া ভাষাটো লগাই দিছোঁ বেয়া পাব নেকি হা আইচোন গো বোলে মোৰ লগে তুই টুকুটা মৰে করে দেখ তেতিয়া আইগৰাকী কি ক'ব জানেনে বাপজনক আমাৰ বাগানীয়া ভাষাত এটা গালি আছে বাপজনক কি ক'ব আইগৰাকী জানে বোলে বেধুৱা তুই মরছি যদি মর বোলে মুই তোর লগে মরবার নাই কি ক'ব বোলে বেধুৱা তুই মরছি যদি মর বোলে মুই তোর লগে মরবার নাই বোলে কিয় মই যদি তোর লগে মরে যাব তেনেহলে নাতি পুতি বিলাকে কে খেলাবে হয়নে প্রভু এখানে ভাগবতে উল্লেখ করেছে এ যত হংসা ধন ধান পুত্র পরিবার বলে মরিলে সঙ্গে রতি একোৱে নযাবে এটা রতিও কোনো লৈ যাব নোৱাৰে এখানে কাল রূপে কাক কোন দিনাখন কাল নামৰ অজগৰটোৱে কাক কোন দিনাখন ও হৰি ও ৰাম কৰিব কোনো ঠিক নাই আমি সকলোৱে মৰিম এদিন এইটো নাভাবিব টিকেট খালি কোনোবা আগত কটাই ৰাখিছে কোনোবা পিছত গাড়ী একদিন সকলোৰে ষ্টেচনত সকলোৰে এদিন ট্ৰেইন আহি যাব হয়নে বাৰু ট্ৰেইন সকলোৰে আহিব এদিন ইয়াত ট্ৰেইনটো আহে নাই বাৰু নাজিৰা ষ্টেচন আছে ট্ৰেইন এদিন সকলোৰে আহিব আমাৰ
আমাৰ বোলে চাংমাই বাপৰি অকল টিকেট ট্ৰেইন আহিলে নহয়, আমাৰ সকলোৰে টিকেট কটা আছে। বোলে কোনটো সময়ত কাৰ কি হ'ব কোনো ঠিক নাই। বোলে কাল নামৰ মৃত্যু অজগৰ এই গিলিম হৈ আছে, বুজিছে বাপ? বোলে ব্ৰহ্ম ভুৱনতো বোলে মৃত্যুৰ হাত এৰাব নোৱাৰে বুলি আছে। ব্ৰহ্ম ভুৱন এ ৰাম শুনা সবা পদ নিশ্চয় বচন, বোলে ব্ৰহ্ম ভুৱনত নেৰাই মৰণৰ হাত, বোলে মৰণৰ হাত বোলে ব্ৰহ্ম ভুৱনতো এৰাই নাযায় বুলি কৈছে। বোলে যদি মহাযত্নে যায়, যদি ব্ৰহ্মলোক যায়, মহাযত্ন কৰি ব্ৰহ্মাৰ ভুৱন পৰা কালে ধৰি। কাল কি হয় বোলে? কাল মানে সময়, সময়ৰ কাম সময় কৰিয়ে আছে আৰু কৰিয়ে থাকে। সময় কোন হয় বোলে? কাল কোন হয়? কালটো ভগৱান কৃষ্ণই নিজেই হয়। গীতাত অৰ্জুনে কৈছে মই কাল আৰু মই কলি। কলি বেলেগ নহয় দেই, ভগৱানেই কলি, বুজিছেনে বাপ? কাল নামৰ অজগৰটোৱে সকলোকে এই গিলিম ঘাটে বাটে ঘাটে কৈত যাইব প্ৰাণ বুলি কৈছে। কাৰ কোন সময়ত কি হ'ব কোনো ঠিক নাই, বুজিছেনে বাপ? যেনেকে ভেকুলী এজনী ফেটি সাপটোৰ আশ্ৰয় লৈ বহি আছে, ফেটি সাপৰ ছাঁটো মনে মনে বহি আছে, বহুত ঠাণ্ডা আছে বোলে। কিন্তু পিছফালে যেতিয়া উভতি চাইছে বোলে ফেটি সাপ হয়, বোলে সেইজনী মোৰ কাল, বুজিছেনে বাপ? ঠিক আমিও পাহৰি আছো যে আমাৰ পিছফালে বোলে কাল নামৰ অজগৰটো আছে। আমাক ভগৱানে ইণ্ডিকেশ্যন দি আছে। ইণ্ডিকেশ্যন মানে সংকেত দেই বাবু। ইয়াৰ পৰা আমাৰ চুলিটো পকিবলৈ আৰম্ভ হৈ গ'ল। তাৰমানে আমাক প্ৰথম সংকেতটো পঠাই দিছে যে বোলে এতিয়া তই বুঢ়া হৈছ, তই এটা কাম কৰ, বোলে এতিয়াই বোলে সময় থাকোঁতে মোৰ নাম গুণ লৈ ল, হৰি ভকতৰ সংগ ল। এইটো ইণ্ডিকেশ্যন দি দিলে আমাক, ইয়াৰ পৰা চুলিটো পকি গ'ল, হয়নে বাৰু? কিন্তু কিছুমান বিষয়ী মানুহে কি কৰে বাৰু? চুলিটো কালাৰ কৰি লৈছে, মই বোলে বুঢ়া নাই হয় না বোলে। হয়নে? বুজিছেনে বাৰু? গতিকে আগৰ যিটো বিউটিফুল আমাৰ নাইকিয়া হৈছে, আপুনি চাব, নিজে নিজে চিন্তা কৰক। আইসকলে যিমান আজিকালি মেকআপ কৰিলো, আগৰ চেহেৰাটো আহিছে নেকি? হা? গতিকে আমাৰ আয়ুটো আমাৰ পাৰ হৈ গৈ আছে। এদিন দুদিনকে আমাৰ আয়ু পাৰ হৈ গৈ আছে। সেইকাৰণে এজন চায়েৰকাৰে আকৌ কৈছে, চলি যা ৰহি হে उमर धीरे धीरे चली जा रही है, उमर धीरे धीरे। उमर धीरे धीरे গৈছে না বাৰু? উমৰ মানে বয়স, হয়নে বাৰু? আগৰ যুগটো আছে নেকি আপোনাৰ? আগত এক দৰা মাটি আপুনি কোৰ মাৰিয়ে ৰুই দিছিলে, এতিয়া পাৰে নেকি? নোৱাৰে, কাৰণ ধীৰে ধীৰে আমাৰ উমৰটো পাৰ হৈ গুচি গ'ল। সেইকাৰণে গজল গায়ক কৈছে, চলি যা ৰহি হে উমর ধীরে ধীরে चली जा रही है, उमर धीरे धीरे। बचपन भी बीती, बचपन गोल, बचपन माने शिशु काल तो हमारे पार हो गुसी। जवानी भी बीती, जवानी गोल, जवान तो हमारे रह गए गुसी ने। हाँ, बोले बुढ़ापे को हो रही है, बुढ़ापे को हो रही है असर, धीरे धीरे चली जा रही है, उमर धीरे धीरे। এতিয়া আমাৰ গাঁঠি বিষ, ভৰি বিষ, প্ৰেছাৰ, ডায়েবেটিছ, হয়নে বাৰু? ৬৬টা বেমাৰ আহি। আগত আইসকলে নামঘৰত যেতিয়া যায়, তেতিয়া সকলো আইসকলে আগত ধৰাত বহিছিল। এতিয়া আইসকলক চাবচোন আপোনালোক, নামঘৰলৈ গ'লে মুঢ়া লৈ যায়। অ হৰি বোলে ধৰাৰ চিষ্টেমেই উঠি গৈছে, আইসকল চব মুঢ়া লৈ যায়।
বোলে কঁকাল বিষ, ভৰি বিষ, আঁঠু বিষ এইবিলাক আমাৰ আহিছে নাই? ছালটো আমাৰ খুতুৰা খুতুৰি হৈ গ'ল, এইটো ইণ্ডিকেশ্যন দি আছে আমাক কৃষ্ণই, সংকেত বুজিছে ন? এইবিলাক সংকেত পঠিয়াই আছে আমাক, কেলে পঠিয়াই আছে? তাৰমানে যিমান পাৰোঁ আমি হৰিক ভজিব লাগিব, ভগৱন্তৰ গুণনাম ল'ব কৈছে। প্ৰথমে আমাৰ ইয়াৰ পৰা ইণ্ডিকেশ্যন দিলে, তাৰপিছত দ্বিতীয় ইণ্ডিকেশ্যন দিব, গধূলি সময়ত কুকুৰী কণা বেমাৰটো দি দিব, অ হৰি অ ৰাম, ধুন্দলা ধুন্দলা দেখি পাম ভালকে। আৰু এদিন আমাৰ এনেকুৱা ইণ্ডিকেশ্যন কেইটা সব ইণ্ডিকেশ্যন পাই যাম, এদিন কি হ'ম, সিগনেল ডাউন হৈ যাব। সিগনেল ডাউন মানে বুজি পাইছেনে? এনেকৈ পূজা হৈ যাব। পূজা হৈ যায় নাই? মানুহ পূজা হৈছে নাই? যেতিয়া পূজা হৈ যাব তেতিয়া গম পাব যে আমাৰ সিগনেল ডাউন হৈ গ'ল। এদিন মোৰ ট্ৰেইন আহিব আৰু লাহে লাহে নাজিৰা ষ্টেচনত, আৰু নাজিৰা ষ্টেচনত যেতিয়া ট্ৰেইন ধৰিবলৈ যাব, সংগী সাৰথি কোনো নাথাকে, পিছফালে বিচাৰিব বোলে এজনো নাই, আগফালে বিচাৰিব বোলে এজনো নাই, অকলে সেই ট্ৰেইনখনত উঠি দিব লাগিব। সেইকাৰণে উদ্ধৱক কৈছে কৃষ্ণই, হে উদ্ধৱ, মইতো অকলেই আহিছিলোঁ, মইতো অকলেই যাব লাগিব, অ হৰি অ ৰাম, কাৰণ মোৰ ভকতক মই লৈ যাবও নোৱাৰোঁ। জন্ম আৰু মৃত্যু বুলি ধ্ৰুৱ সত্য, গতিকে ময়ো ইয়াৰ পৰা যাব লাগিব। সেইকাৰণে উদ্ধৱে ভগৱন্তৰ চৰণ কমলত কান্দিছে, বিলাপ কৰিছে যে প্ৰভু আপোনাৰ লগত মোকো নিয়ক। তেতিয়া ভগৱান কৈছে যে হে উদ্ধৱ, মই তোমাক নিব নোৱাৰোঁ। ইয়াৰ পিছত ৰহস্য কথা কেইটামান ক'ব, অকণমান পাঠৰ মাজত সোমাই যাওঁ। কৃষ্ণ কৃষ্ণ। হয়নে ভোজনে স্নান গৈ প্ৰস্থানে, সদা সেৱা কৰোঁ আমি তোমাক নেদেখি, ৰাখি প্ৰাণ প্ৰভু কিমতে বটিব স্বামী। হে ৰাম, মই পিন্ধো চাৰ বস্ত্ৰ অলংকাৰ, তোমাৰ উচিষ্ট খায়া দহাই আছে চিত, কিনো বিপৰীত তৰিব দুষ্টৰ মায়া। হে ৰামে জ্ঞানী গণে দুখে ইন্দ্ৰিয় কদমি, কাম ক্ৰোধ মোহ যিনি, যিটো ব্ৰহ্মপদ পায় প্ৰভু পুনু, তাহাতো আছে বিধিনি। হে ৰাম, আমি মহামোহ গৃহবাসী সুখে, অংগ লৈ আভোগ কৰ, তোমাৰ চৰিত্ৰ কথা শুনিলাতে, তৰিব মায়া দুষ্ট। মায়া 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 মায়া, এই কথাটোৱে বেছি ওলাই থাকে। এতিয়া মায়ানো কি কথাটো জানে? চাৰিওফালে অকল মায়া মায়া মায়া, হয়নে বাৰু? মায়ানো কি? এতিয়া মায়াৰ কথাটো আমি জানিব লাগিব। তাৰমানে ভগৱন্তক যিসকলে ভক্তি কৰি নিজৰ জীৱনত বৈৰাগ আনিলে, বিৰক্তি আনিলে, সেই বৈৰাগৰ পৰা যিসকল বৈৰাগ
ভক্তি লাভ কৰিলে বিৰক্তি আহিলে যিটো মই বিলাক আঁতৰি গুচি গ'ল সেইজনেই মায়াৰ পৰা পৰিত্ৰাণ পালে বুজিলে না আৰু যি নেকি মোৰ বুলি ধৰি ৰাখিছে মোৰ ধন মোৰ মাটি মোৰ বাড়ি মোৰ ল'ৰা মোৰ ছোৱালী আমাদের বাগানিয়া ভাষায় বলছি বলে মোর ধন মোর মাটি মোর লড়া মোর ছোৱালী অকল মর তো ভগবান ভাবে এই মানুষটা তো অকল বলে মরকে আছে ইয়াকে মরাই দিয়াটাই ভাল ও হরি ও রাম তাক জলদি করে মরাই দিয়ে মর তবে হলে তাক 60 আর 70-তে ও হরি ওরাম করে দিয়ে আর যিসকল মানুহে যিসকল জ্ঞানী মানুহ যিসকল ভকত মানুহে মোৰ বুলি নকয় প্ৰভু সকলো বস্তু আপোনাৰ পুত্ৰ আপোনাৰ ভাৰ্যা আপোনাৰ ধন আপোনাৰ সব আপোনাৰ তেতিয়া ভগৱন্তৰ মায়াৰ পৰা সেইসকল বাচি যায় কৃষ্ণই অৰ্জুনক গীতাত কৈছে बोले दैवी ऐसा गुणमयी मम माया दुरत्तया दैवी ऐसा गुणमयी मम माया दुरत्तया এই ত্রিগুণাত্মিক মায়াৰ পৰা তুমি মুক্ত হ'ব লাগিব হত ৰজ আৰু তম এই তিনিটা গুণৰ মায়া ভগৱন্ত সকলোকে বিষ্ণু মায়াটো লগাই ৰাখি দিছে বিষ্ণু মায়া কি মায়া বিষ্ণু মায়া হয়নে বাৰু এখানে ভক্তি কৰিবলৈ হলে আমি তিনটা বস্তু আহিলা নিচিনা ল'ব লাগিব ধ্যান দি শুনিব এক হৈছে নিষ্পৃহ হ'ব লাগিব দুই হৈছে নিৰ্মোহ হ'ব লাগিব আমাৰ মুখবিলাক আমাৰ নাইকিয়া হ'ব লাগিব আৰু 3 নম্বৰ হৈছে নিস্বাৰ্থ হ'ব লাগিব ভক্তি কৰিবলৈ কোনো স্বাৰ্থ থাকিব নালাগে এই তিনটা আহিলা হিচাপে যেতিয়া ভগৱানৰ ভক্তি কৰিব তেতিয়া ভগৱন্তৰ পৰম ধামলৈ গতি কৰিব দেবা কিন্তু নিষ্প্ৰিয়া হ'ব আমি নোৱাৰো নিৰ্মোহ হ'ব নোৱাৰো তেতিয়ালৈকে কিন্তু মায়া থাকিব গতিকে প্ৰথমে যেতিয়া ভাগৱতৰ কথা ৰজা পৰীক্ষিতক আজিৰ পৰা প্ৰায় 5200 বছৰ আগত গংগা নদীৰ কুহাৰু নামৰ ঠাইত অভিভক্ত পৰীক্ষিতক ভাগৱতৰ কথা কৈছিলে শুকগুৰুৱে আপোনালোক জানে যে শুকগুৰুৱে একেবাৰে পিছতহে আহিছে তাৰ আগত 60,000 ততোধিক ঋষিমুনি গংগা নদীৰ পাৰত বহি আছে এজন বহুত ডাঙৰ ডক্টৰ আছিল বহুত ডাঙৰ স্পেচিয়েলিষ্ট আছিল এইটো ইংৰাজীত কি কয় মানে বিশেষজ্ঞ অসমীয়াত নহয় জানো 60,000 ততোধিক ঋষিমুনি বহি আছে ৰজা পৰীক্ষিত অভিশাপ পালে কি বুলি পাইছিলে তই 7 দিনৰ পিছত তক্ষক নামৰ মৃত্যু কাল নামৰ অজগৰে তোমাক দংশন কৰি মৃত্যুৰ কোলাত খুৱাই দিব ৰজা পৰীক্ষিতে 60,000 ততোধিক ঋষিমুনিক একত্ৰিত কৰিছে দৰৱ বিচাৰিবৰ কাৰণে দৰৱ বিচাৰিছে এজন ঋষিয়ে কৈছে তই মৃত্যুৰ পৰা বাচিব পাৰিবি তুমি বোলে যজ্ঞ কৰিব লাগিব ৰজা পৰীক্ষিতে কৈছে বোলে মই কিমান দিন যজ্ঞ কৰিম তেতিয়া এজন ঋষিয়ে কৈছে যে তুমি বোলে 100 বছৰ যজ্ঞ কৰিব লাগিব বুজিছেনে বাৰু ৰজা পৰীক্ষিতে কৈছে মোৰ ওচৰত মাত্ৰ সময় আছে 7 দিন 7 days আৰু তুমি যজ্ঞ কৰিবলৈ কৈছে কিমান দিন 100 বছৰ কাৰণ এটা যজ্ঞ কৰিবলৈ কিমান সময় লাগে অশ্বমেধ যজ্ঞ বাজপেয়ী যজ্ঞ ৰাজসুই যজ্ঞ কৰিবলৈ 100 বছৰ লাগে ৰজা পৰীক্ষিতে কৈছে সময় মাত্ৰ মোৰ ওচৰত আছে 7 দিন আৰু তুমি যজ্ঞ কৰিবলৈ কৈছা 100 বছৰ লগে লগে সেই দৰৱটো নাকচ কৰিছে এনেকুৱা টেবলেট মোক নালাগে ও হৰি ও ৰাম এজন ঋষিয়ে কৈছে দান কৰাবলৈ কিমান দিন
9 মাহ দান কৰিবলৈ কৈছে। ৰজা পৰীক্ষিত কৈছে মোৰ ওচৰত মাত্ৰ 7 দিন টাইম আছে। তাৰপিছত এজন ঋষি আহিলে, তুমি ব্ৰত কৰা। বোলে কিমান দিন? 1 মাহ, 15 দিন, 11 দিন। ৰজা পৰীক্ষিতে কৈছে 7 দিনহে মই মাত্ৰ জীয়াই থাকিম। আমাৰ বাপজনক যদি কোনোবা কৈ দিয়ে, আমাৰ বাপজনৰ নাম কি আছিল প্ৰভু? লক্ষী শইকীয়া বাপ। এখেতক যদি কোনোবা অভিশাপ দি দিয়ে, বোলে বাপ আপুনি বোলে 7 দিনৰ পিছত ঔ হৰি ওৰাম হৈ যাব, তেতিয়া লক্ষী শইকীয়া বাপে কি কৰিব বাৰু? চাওকচোন কথাটো নিজৰ গালে টানি আনিব। যেনেকে পৰীক্ষিতৰ নাক মুখ কাণ শুকাই ঔ হৰি ওৰাম হৈছিলে, ইমান কি হৈছিল। আমাৰ বাপৰো যদি কোনোবা যদি অভিশাপ দি দিয়ে, তেতিয়া বাপৰো আমাৰ মুখ কাণ শুকাই ঔ হৰি ওৰাম হৈ যায়। পৰীক্ষিতে কৈছে যে মোৰ ল'ৰাজনৰ কি হ'ব, মোৰ বিউটিফুল আইগৰাকীৰ কি হ'ব, মই একছত্ৰী ৰজা, মোৰ প্ৰজাৰ কি হ'ব? হয়নে বাৰু? আৰু আমাৰ বাপজনে কি ভাবি আইগৰাকীক ক'ব, মইতো 7 দিনৰ পিছত ঔ হৰি ওৰাম হৈ যাম, পাৰিলে যদি ঘৰে যদি মুৰ্গী একটা আছে ভালছে, মারে কাটে করে ঝুল সুল খুয়াই দেয়, আর উনি তো 7 দিনের পিছে ঔ হরি ওরাম। পরীক্ষিতৰ যিটো অৱস্থা আমাৰো ভাল হতে। ৰজা পৰীক্ষিতো মৰিব 7 দিনৰ পিছত, আৰু আমি মৰিম 7 দিনৰ ভিতৰত। মৃত্যু আমাৰো আছে। পৰীক্ষিত যেনিবা 7 দিনৰ পিছত মৰিব, আমি 7 দিনৰ ভিতৰত মৰিম। গতিকে মৃত্যুটো আমিও মৰিবই লাগিব, হয়নে বাৰু? আমিওতো মৰিম। পৰীক্ষিত অকল এই ভাগৱত অকল পৰীক্ষিতৰ কাৰণে নেকি মানে? নহয়, পৰীক্ষিত মাত্ৰ নিমিত্ত, চকীদাৰ। পৰীক্ষিতৰ যোগেদি আমাক কৈ আছে ভাগৱত। ৰজা পৰীক্ষিতে কৈছে আতা পিচ্ছামি সংসিদ্ধিনাম যোগিনম পৰমম গুৰু পুৰুষয়ো যৎকাৰ্যো নিৰ্যো মানৈস্য সৰ্বদা। ৰজা পৰীক্ষিতে কৈছে তোমাৰ চৰণে মৰণ সময়ে পুছুহু প্ৰভু সম্প্ৰত মিৰিয়মান লোক সদায় কি কৰ্ম কৰিবে এইটো লোকত। আমি মিৰিয়মান লোক, আমি মৰিবলৈ যোৱা মানুহবিলাক কি কৰিব লাগে এই সংসাৰত থাকি? আমাৰ কৰণীয় কাম কি? আমি কি কৰিব লাগে? গতিকে এই প্ৰশ্নটোৰ উত্তৰহে আমি বিচাৰিব লাগিব। আমি ইয়াত পৃথিৱীত থাকি কি কাম কৰিব লাগিব? আমি কাক ভজিব লাগিব? কাৰ ভক্তি কৰিব লাগিব? আৰু সংসাৰৰ পৰা গ'লে আমি কলৈ যাব লাগিব? আমাৰ ঠিকনা ক'ত? এড্ৰেছ কি? আমি ক'ৰ পৰা আহিছিলো? মোৰ এড্ৰেছটো লৈ যাব লাগিব। আমি ক'ৰ পৰা আহিছো বাৰু? তোমাৰে সেই অংশ আমি যত জীৱ জাক, তোমাৰ মায়াই হৰি বান্ধিছে আমাক। জীৱ ব্ৰহ্ম আৰু মায়া, এই 3টা বস্তু ধ্যান দি শুনিব। জীৱ ব্ৰহ্ম আৰু মায়া হ'ব লাগিছিলে, জীৱ ব্ৰহ্ম মায়া হ'ব লাগিছিলে। এই 3টা বস্তু জীৱ ব্ৰহ্ম আৰু মায়া হ'ব লাগিছিল। কিন্তু মায়াটোক আগফালে ভগৱন্ত বেৰ দি দিলে। জীৱ আৰু ব্ৰহ্ম দুইফালে দুইজন আছে, মায়া বেৰ দি দিছে, মাজত বেৰ দি দিছে। যেনেকে আমাৰ সেই স্ক্ৰীনখনৰ পিছফালে কি আছে আমি দেখা পাইছো নেকি? কিন্তু স্ক্ৰীনখনৰ পিছফালে নিশ্চয় কিবা এটা বস্তু আছে, হয়নে বাৰু? সেইকাৰণে ভগৱন্তই কৈছে বস্তুটোক মানে লুকাই অবস্তুটোক প্ৰকাশ কৰি আছে। এই সংসাৰখন অবস্তু বুলি কৈছে, অসাৰ বুলি কৈছে। সাৰ কি? হে ৰাম অবস্তুক দেখাবন্ত বস্তু কয়াবৰি এহি হে মুহুৰ মায়া জানাদিষ্ট কৰি। অবস্তু মানে অবাস্তৱ, অসত্য। বস্তু মানে কি বাৰু? বাস্তৱ আৰু সত্য, হয়নে বাৰু? বস্তু কি? আমাৰ গুৰুজনাই বস্তু প্ৰকাশ লিখিছে। বস্তু কি? হৰিৰ নামৰ ৰসে বৈকুণ্ঠ প্ৰকাশ। প্ৰেম অমৃতৰ নদী শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলা বহে ব্ৰহ্মাণ্ড। সাৰ হৈছে কৃষ্ণ, সত্যই হৈছে ভগৱান,
এখানে কৈছে দেৱাদিদেৱ মহাদেৱে স্তুতি কৰিছে, এ ৰাম তুমিহে কেৱলে সত্য, মিছা হবে আন, জানি জ্ঞানী গণে কৰে হৃদয়ত ধ্যান, এ ৰাম নমাঙ্গুক ভোগ, নলাগে মুকুতি, তোমাৰ চৰণে মাগো অমূল্য ভকতি। ভগৱন্তক ভকতে কি বিচাৰে? হে নাৰায়ণ, হে কমল নয়ন। লক্ষ্মীৰ প্ৰিয় নাম হৈছে কমল নয়ন। ভগৱন্তক দুটা নাম লক্ষ্মীয়ে মাতে, এটা হৈছে মাধৱ আৰু এটা হৈছে কমল নয়ন। ভগৱন্তক কমল নয়ন বুলি কয়, বহুত প্ৰিয় নাম। গতিকে আমি ক'ৰ পৰা আহিছোঁ? আমি ভগৱন্তৰ অংশৰ পৰা আহিছোঁ। সকলো আমি ক'ৰ পৰা আহিছোঁ? জীৱাত্মাবিলাক ঈশ্বৰৰ পৰা আহিছোঁ। এই ৰাম জল বুদ বুদ যেন, জলে মিলি ছয়, ব্ৰহ্মত হৈ জীৱ, ব্ৰহ্মে যাই লীন। জল বুদ বুদ যেন জলে মিলি ছয়, ব্ৰহ্মত হৈ জীৱ, ব্ৰহ্মে যায় লীন। যেনেকে জলৰ বুদবুদনিবিলাক, বুৰবুৰণিবিলাক ক'ৰ পৰা সৃষ্টি হৈছে? বোলে জলৰ পৰাই সৃষ্টি হৈছে, হয়নে? আৰু জলতেই মিলি যাব। ঠিক আমি যিমান চৰাচৰ জগতখন জীৱাত্মাবিলাক ক'ৰ পৰা আহিছিল? পৰমাত্মাৰ পৰা আহিছোঁ, হয়নে বাৰু? আৰু আমি পৰমাত্মাতেই মিলিব লাগিব। বোলে কৃষ্ণক পুজিলে পূজা, হয়নে বাৰু? দশম স্কন্ধত কৈছে কৃষ্ণক পূজা কৰিলে সকলোৱে পাই যাব। বোলে কৃষ্ণক পুজিলে পূজা, সমস্তৰে হয়, পৃথকে পুজিলে পূজা, কেহু নলয়। কৃষ্ণক পূজা কৰিলে সকলোৱে পাই যাব। কৃষ্ণতকে শ্ৰেষ্ঠ দেৱতা আৰু কোনোৱে নাই বুলি কৈছে। গীতাত অৰ্জুনক কৈছে, হে অৰ্জুন, মত পৰতৰম নাইনো কিঞ্চিদস্তি ধনঞ্জয়। মোতকে পৰম তত্ত্ব আৰু একোৱে নাই, অহম পৰম তত্ত্ব, মই সুপ্ৰিম হয় বুলি কৈছে কৃষ্ণ। কৈছে নে বাৰু? সকলোৱে গাব, হে কৃষ্ণ এক দেৱ, সকলোৱে গাব। হে কাল হে কৃষ্ণ বিনে শ্রেষ্ঠ দেব হে সৃষ্টি স্থিতি অন্ত, হে তন্ত হে জানিবা বিষ্ণু হে, রাম জানিবা বিষ্ণু হে সমস্ত জগতে। গতিকে কৃষ্ণ এক দেৱ দুখহাৰী, কাল মায়াদিৰো অধিকাৰী বুলি কৈছে। কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি। আৰু ভগৱানক যোনে ভকতি কৰিব তেওঁ মায়াৰ পৰা নিস্তাৰ পাব বুলি কৈছে। বুজিছেনে বাৰু? কায় মন বাক্যে যিজনে অভয় চৰণত শৰণাপন্ন হ'লে তেওঁ মায়াৰ পৰা নিস্তাৰ পাব, সেইজনক মায়া চুব নোৱাৰে। গতিকে কৃপালু বাপাই সমস্ত পৰীক্ষিত মৰিল। ভাগৱত শুনাৰ পিছতো পৰীক্ষিত মৰিছে, মৰিলে নাই বাৰু কওকচোন? হা? তেনেহ'লে ভাগৱত শুনাৰ কি ফল হ'ল বাৰু? ভাগৱত 7 দিন শুনাৰ পিছতো পৰীক্ষিত মৰিলে।
তো ভাগৱত শুনাৰ ফলটো কি জানেনে আপোনালোক? তাৰ মানে যিটো মৃত্যুৰ যিটো ভয় আছিল, মৃত্যুৰ ভয়ৰ পৰা পৰিত্ৰাণ পাই গ'ল। যিজন পৰীক্ষিতে মৃত্যুৰ কাৰণে ভয় কৰি আছিলে যে মোৰ ল'ৰা ছোৱালীৰ কি হ'ব, মোৰ আইগৰাকীৰ কি হ'ব, মই একচ্ছত্ৰী ৰজা, মোৰ প্ৰজাৰ কি হ'ব, সেইজন পৰীক্ষিতে 7 দিন যেতিয়া ভাগৱত শুনিলে, মৃত্যুক ৱেলকাম কৰিলে, মাতিছে, মৃত্যুক মাতিছে, ঐ তক্ষক, তই ক'ত আছ, সোনকালে আহ। ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। মৃত্যুক কৈছে, ঐ তক্ষক, তই ক'ত আছ, সোনকালে আহ, তই মোৰ এই দেহাটোকহে মাৰিবি, মোৰ আত্মাটোক মাৰিব নোৱাৰ। এই তত্ত্বটোৱে ল'ব লাগিব এতিয়া। ৰজা পৰীক্ষিতে কৈছে, তই মোৰ দেহাটোহে মাৰিবি, কাৰণ দেহাটো এনেও বিনাশী, এনেও এদিন যাব, পঞ্চভূত শৰীৰ বোলে, হয়নে বাৰু? পঞ্চভূত নানা শৰীৰ স্ৰজিয়া প্ৰৱেশিতা তলিনায় করন্ত শুভন জিতু নারায়ণ প্রণাম তাঙ্ক সদায়। এই পঞ্চভূত শরীরটোত পরমাত্মা সোমাই আছে। অনুৰণী অনিয়ম মহতু মহিয়াম, ভগৱান অনুতকৈ অনু, সূক্ষ্মতকৈ সূক্ষ্ম, আৰু ভগৱান কিমান বিশাল, মহতু মহিয়াম। পৰুৱাটোৰ গাত যিটো আত্মা আছে, হাতীটোৰ গাত এই একেই আত্মা, বোলে আপোনাৰ মোৰ গাত একেই আত্মা। আৰু এই আত্মাটোক বোলে কোনো বস্তুৱে কাটিব নোৱাৰে, আত্মাটোক কোনোৱে জ্বলাব নোৱাৰে। ধ্যান দি শুনিব, গুৰুত্বপূৰ্ণ কথা। প্ৰাৰব্ধ ফলত আমাৰ জন্ম মৃত্যু হৈছে, আমি ভোগ কৰিছো, প্ৰাৰব্ধ আছে জানো? আজি বাপজনৰ আয়ু ইমানেই আছে, প্ৰাৰব্ধ ইমান আছে। বোলে বাপজনৰ কথা বাদেই দিয়ক, ৰজা পৰীক্ষিত পৰম বৈষ্ণৱ আছিল, তৰুণ কালতে তেওঁ প্ৰাণ গুচি গ'ল। অ হৰি ব্ৰহ্মাণ্ডত বোলে একান্ত ভকত আছিলে ৰজা পৰীক্ষিত। জন্ম হৈছিলেহে মাত্ৰ, প্ৰায় 10 বছৰ মান হৈছিল। ৰজা পৰীক্ষিতে এৰিবলগীয়া হৈছিল, বুজিছেনে বা? আৰু আমাৰ এজন এজনকে বিয়োগ হৈ যাব। যেনেকে নদীৰ বালিত আপোনালোক চাব, নদীত যেতিয়া খৰালি সময় হয়, বালিবিলাক থুপ খাই খাই থাকে, হয় না বাৰু? ডুব খাই খাই থাকে নে? আৰু যেতিয়া বাৰিষা আহে, চব লৈ উটুৱাই লৈ গুচি যায় না? ঠিক আমাৰো জীৱবিলাক আমি এটা ঘৰত, এটা গৃহত কৰ পৰা আহি গ'ল, কৰ পৰা মা আহিলে, কৰ পৰা দেউতা আহিলে, কৰ পৰা ল'ৰা জন্ম হ'ল, কৰ পৰা বোৱাৰী আহিলে, নাতি পুতি আহিলে। আৰু এদিন কি হ'ব, এদিন এজন এজন ইয়াৰ পৰা বিয়োগ হৈ হৈ গৈ থাকিব। অ হৰি, অ ৰাম। ৰজা পৰীক্ষিত প্ৰাৰব্ধটো যিটো আছে সেইটো আমি ভোগ কৰিবই লাগিব দেই বাৰু। কিন্তু বৈষ্ণৱৰ অলপ ৰেহাই হয়। ৰেহাই মানে সাংঘাতিক ৰেহাই হৈছে আজি আপোনালোক। আমাৰ চাংমাই বাপৰ সাংঘাতিক ৰেহাই হৈ গ'ল। যিটো জীৱাত্মা বোলে নৰকত যাব লাগিছিলে, ভকতে ৰিকুৱেষ্ট কৰি তেওঁক বৈকুণ্ঠ পঠিয়াই দিব। অ হৰি, ভকতৰ বলত তেওঁ বৈকুণ্ঠলৈ গুচি যাব। কিবা পাপ কৰ্ম আছিলে যদি কাট খাই গ'ল, গুচি গ'ল, তেওঁ ক'লে গুচি যাব লাগিছিলে নৰকত। যদি কেনেবাকে বোলে ভকতৰ ৰিকুৱেষ্টত, ভকতৰ আশীৰ্বাদটোৱে বোলে ভগৱানৰ আশীৰ্বাদ হয় নে? ভকতে কি কৰিব, সেই জীৱাত্মাটো কি কৰিব, বৈকুণ্ঠ। গতিকে প্ৰাৰব্ধ কিন্তু সকলোৱে ভোগ কৰিব লাগিব দেই। তৰুণ কালতে ৰজা পৰীক্ষিতৰ মৃত্যু হৈছে, আত্মাটোৰ মৰণ নাই।